নমস্কাৰ, মোৰ নাম অৰ্চনা বৰদলৈ। মই এগৰাকী অধিবক্তা হয়। মই শিৱসাগৰত এখন অটো ইউনিচেক্স পাৰ্লাৰখন 2016 চনৰ পৰা আজি ডেটলৈকে চলাই আছোঁ। 10 বছৰ হ'ল। 10 বছৰত আমাৰ এনেকুৱা কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ চলিছে বুলি আমাৰ কোনো ধৰণৰ ৰেকৰ্ড আজিলৈকে নাই। আমি বহুত মৰ্মাহত হৈছোঁ। কালি যিখন আমাৰ বেনাৰ ওলালে অটো বুলি, আৰু ছাইডত কিছুমান ছোৱালীয়ে এনেকৈ টাৱেল লৈ দৌৰি আহিছে, সেইখিনি আমাৰ ছোৱালী নহয়। আমাৰ অটো পাৰ্লাৰখন বেনাৰত লাগি থাকিলে, সেইখিনিত আমি বহুত মৰ্মাহত হৈছোঁ। আৰু আৰক্ষী অধীক্ষকসকলক আমি বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে এটা সুন্দৰ অভিযান ইয়াত আমাক চলালে। সেই অটো পাৰ্লাৰত আৰু কোনো ধৰণৰ তেনেকুৱা বেয়া অনৈতিক কাৰ্যকলাপ দেখা নাপালে, আমাক ক্লিন চিট দিলে খুব সুন্দৰকৈ, আৰু আমিও তেওঁলোকক বহুত সহযোগ কৰিলোঁ। তেওঁলোকেও আমাৰ লগত ধুনীয়াকৈ সহযোগ কৰিলে। খালি শিৱসাগৰ ৰাইজৰবাসীৰ কাৰণে এটাই গৌৰৱৰ বিষয় যে আমাৰ অটো পাৰ্লাৰত তেনেকুৱা কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ দেখা পোৱা নগ'লে। আৰু আমি বেলেগ পাৰ্লাৰসমূহকো কৈছোঁ, আমিও তেনেকুৱা কিছুমান ভিডিঅ' দেখা পাওঁ, বেয়া কাৰ্যকলাপ চলি থাকে, সেইসমূহ যাতে বন্ধ কৰে। কাৰণ কিছুমান পাৰ্লাৰৰ কাৰণে কিছুমান মানুহে এনেকৈ মৰ্মাহত হোৱাটো আমিও নিবিচাৰোঁ। আৰু আমাৰ শিৱসাগৰখন যাতে সুন্দৰকৈ সকলোৱে কাম কৰি যাব পাৰে, ইয়াত ছাৰ্ভিচ ল'ব পাৰে, তাৰ কাৰণে আমি বাকীসমূহ পাৰ্লাৰকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকেও যদি কিবা বেয়া কাৰ্যকলাপ চলাই থৈছে সেইখিনি বন্ধ কৰক সোনকালে। নমস্কাৰ, মোৰ নাম জ্ঞানৰঞ্জন কোঁৱৰ। মই অটো ইউনিচেক্স পাৰ্লাৰৰ এজন স্বত্বাধিকাৰী হয়। যোৱাকালি আমাৰ ইয়াত এটা পুলিচৰ ৰেড হৈছিলে। ৰেডটো আমি অভিনন্দন জনাইছোঁ তেওঁলোকৰ আৰক্ষী পদক্ষেপৰ, যিটো পদক্ষেপ লৈছে ইয়াত শিৱসাগৰখনত কিছুমান অনৈতিক কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে এইটো ভাল পদক্ষেপ লৈছে। আমি সেইটোত অভিনন্দন জনাইছোঁ। আৰু তেওঁলোক আহি আমাৰ পাৰ্লাৰলৈ আহিলে, তেওঁলোকে গোটেই পাৰ্লাৰখন আমাৰ চেক কৰিলে, আৰু তেতিয়া আমাৰ গোটেই ক্লাইণ্ট ফুলেই আছিলে। অলমষ্ট চব চালে তেওঁলোকে। আমি ভালদৰে সহযোগিতা তেওঁলোকক কৰিলোঁ, আৰু তেওঁলোকে আমাৰ ডকুমেণ্ট চাই মেলি চব তেওঁলোকে আমাক ক্লিন চিট দিছে। আৰু এইটো আমাৰ কাৰণে বিৰাট গৌৰৱৰ কথা যে 10 বছৰ পুৰণি আমাৰ এইখন পাৰ্লাৰ, 10 বছৰৰ পৰা আমি যিটো ষ্টেটাছ আমি মেইনটেইন কৰি ৰাখিছোঁ, সেইটো কালি আৰক্ষীয়েও আমাক ক্লিন চিট দিলে। তাকে, আৰু এইখন সম্পূৰ্ণভাৱে এখন ফেমিলি পাৰ্লাৰ।